সকলোকে স্বাগতম জনাইছোঁ লাৰ্ণিং হাব এ ষ্টেপ টুৱাৰ্ডছ বেটাৰ টুমৰলৈ। আজি আমি এইটো ক্লাছত কভাৰ কৰিব গৈছোঁ 20 আৰু 22 জুলাইৰ কেইটামান উল্লেখযোগ্য কাৰেণ্ট এফেয়াৰ্ছ। আহক আমি ছেশ্যনটো আৰম্ভ কৰোঁ। আজি প্ৰথমটো কাৰেণ্ট এফেয়াৰ দিয়া হৈছে ইণ্ডিয়া ছাকচেছফুলি টেষ্ট ফায়াৰ্ছ ধ্ৰুৱাস্তা এণ্টি গাইডেড মিছাইল। এই ক্ষেত্ৰত এণ্টি গাইডেড মিছাইল কি হয়, এইখিনি মেইনলি ডিজাইন কৰা হয় হেভিলি আৰ্মাৰ্ড মিলিটাৰী ভেহিকেলছখিনি ডেষ্ট্ৰয় কৰিবৰ কাৰণে। ইয়াত দ্য ট্ৰায়েলছ অফ দ্য হেলিকপ্টাৰ লঞ্চ নাগ মিছাইল ডেট ইজ হেলিনা, ইয়াৰ নামটো চেঞ্জ কৰি পেলাই ধ্ৰুৱস্ত কৰা হৈছে। এইটো ছাকচেছফুল হৈছে বুলি ইয়াত উল্লেখ কৰা হৈছে। একচুৱেলি হেলিনা এটা থাৰ্ড জেনেৰেশ্যন এণ্টি টেক গাইডেড মিছাইল, আৰু এই সকলোবোৰ ডেভেলপমেণ্ট মেইনলি প্লেনিং কৰা হৈছিল ইণ্টিগ্ৰেটেড মিছাইল ডেভেলপমেণ্ট প্ৰগ্ৰেম 1980 আধাৰত। অলৰেডি DRDOয়ে নাগ মিছাইলৰ টেষ্ট ফায়াৰিঙো সম্পন্ন কৰিছে। ইয়াত বাকীকেইটা মিছাইলৰ নাম দিয়া হৈছে ইয়াত নাগ, অগ্নি, পৃথিৱী আৰু আকাশ, আৰু বৰ্তমান এতিয়া ধ্ৰুৱস্ত। DRDOৰ ফুল ফৰ্মটো আপোনালোকে মনত ৰাখিব। DRDO তাৰ ফুল ফৰ্মটো হৈছে ডিফেন্স ৰিচাৰ্চ ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন। পৰৱৰ্তী কাৰেণ্ট এফেয়াৰটো দিয়া হৈছে যে ভাৰত আৰু ৰাছিয়াই এই বছৰটোৰ শেষৰ ফালে এখন ডিফেন্স লজিষ্টিক এগ্ৰিমেণ্ট সম্পন্ন কৰিব গৈ আছে। ইয়াৰ জৰিয়তে দেশ দুয়োখনে নিজৰ সামৰিক ঘাটিসমূহত বিভিন্ন কাৰ্যকলাপৰ দিশৰ পৰা সুবিধা লাভ কৰিব। এতিয়া ধৰক আৰ্কটিক ৰিজনতে যদি ভাৰতে এটা সামৰিক ঘাটি স্থাপন কৰাৰ কথা ভাবে, তেতিয়া ৰাছিয়াৰ অন্তৰ্গত যি আৰ্কটিক পাৰ্ট আছে তাৰ পৰা যুদ্ধ জাহাজসমূহক ইন্ধনৰ যোগান ধৰিব পাৰিব। ঠিক তেনেদৰে ৰাছিয়ায়ো ভাৰতৰ বিশাখাপট্টনম আৰু মুম্বাই পৰ্টৰ পৰা তেওঁলোকৰ যিসমূহ যুদ্ধ জাহাজ আছে সেইসমূহত ৰিফিউলিঙৰ ব্যৱস্থা কৰিব পাৰিব, অৰ্থাৎ ইন্ধনৰ যোগান ধৰিব পাৰিব। বিশাখাপট্টনম আছে ইণ্ডিয়াৰ ইষ্ট কোষ্টত, ইয়াত আছে অন্ধ্ৰপ্ৰদেশ পৰে ষ্টেট, আৰু মুম্বাই আছে ৱেষ্ট কোষ্টত। একচুৱেলি এই দুটা পৰ্ট ৰাছিয়াই পৰৱৰ্তী পৰ্যায়ত যিটো ৰিফিউলিঙৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিব। এই ক্ষেত্ৰত মন কৰিবলগীয়া কেইটামান কথা হয় যে ৰাছিয়াৰ প্ৰেছিডেণ্টৰ নামটো, তেখেতৰ নামটো হৈছে ভ্লাডিমিৰ পুটিন, আৰু ৰাছিয়াৰ কেপিটেল হয় মস্কো, আৰু কাৰেঞ্চি আপোনালোকে মনত ৰাখিব ৰুবেল। পৰৱৰ্তী কাৰেণ্ট এফেয়াৰটো দিয়া হৈছে যে কাকৰাপাৰ এটমিক পাৱাৰ প্লেণ্ট ৰিচেছ ক্ৰিটিকেলিটি। এই ক্ষেত্ৰত আমি সকলোৱে জানো যে কাকৰাপাৰ এটমিক পাৱাৰ প্লেণ্টটো ক'ত আছে, এইটো আছে গুজৰাট। আৰু ইয়াত এটা ডাটা দিয়া হৈছে যে দেয়াৰ আৰ 22 নিউক্লিয়াৰ পাৱাৰ ৰিয়েক্টৰ ইন ইণ্ডিয়া। একচুৱেলি ভাৰতত 22টা নিউক্লিয়াৰ পাৱাৰ ৰিয়েক্টৰ্ছ আছে। আৰু ইয়াত মনত ৰাখিবলগীয়া কেইটামান কথা আছে যে গুজৰাটৰ মুখ্যমন্ত্ৰীৰ নামটো আমি সকলোৱে জানো বিজয় ৰূপানী, আৰু তাৰ উপৰিও ইয়াত কাজাখাস্তান ইজ দ্য লাৰ্জেষ্ট ছাপ্লাই অফ ইউৰেনিয়াম টু ইণ্ডিয়া। ভাৰতলৈ ইউৰেনিয়াম ছাপ্লাই দিয়াৰ ক্ষেত্ৰত কাজাখাস্তানে সৰ্বাধিক ভাৰতলৈ ছাপ্লাই দিয়ে ইউৰেনিয়াম। ইয়াত এমাউণ্টটো দিয়া হৈছে 5000 টনছ। একচুৱেলি ডাটাটো বিটুইন 2015 to 2019। যদি ভাৰতৰ ক্ষেত্ৰত সৰ্বাধিক ইউৰেনিয়াম প্ৰডিউচাৰ ষ্টেট বুলি আপোনালোকক সোধে, তেতিয়া আপোনালোকে তাৰ যিটো এনচাৰ হ'ব সেইটোতো জানেই যে অন্ধ্ৰপ্ৰদেশত ভাৰতৰ সৰ্বাধিক ইউৰেনিয়াম উৎপাদন কৰা হয়, আচলতে পোৱা যায়, উৎপাদন নহয়। আৰু এই ক্ষেত্ৰত কাজাখাস্তানৰ কেপিটেলটো কি আপোনালোকে মনত ৰাখিব পাৰে, এতিয়া আছে নুৰ চুলতান কাজাখাস্তানৰ কেপিটেল। এইটো এটা ফাইল ফটো দিয়া হৈছে কাকৰাপাৰ এটমিক পাৱাৰ প্লেণ্টৰ। ইয়াৰ পৰৱৰ্তী কাৰেণ্ট এফেয়াৰটো দিয়া হৈছে যে CBDT আৰু CBICয়ে ডাটা শ্বেয়াৰিঙৰ ক্ষেত্ৰত এখন বুজাবুজি চুক্তি সম্পন্ন কৰিছে। এই ক্ষেত্ৰত CBDTৰ কথা আমি কালি ডিছকাছ কৰিছোঁ। আৰু CBIC হ'ল চেণ্ট্ৰেল বৰ্ড অফ ইনডাইৰেক্ট টেক্স এণ্ড কাষ্টমছ। ডাইৰেক্ট টেক্স আৰু ইনডাইৰেক্ট টেক্সৰ আমি ডিফাৰেঞ্চটো কালি ডিছকাছ কৰিছোঁ। আৰু কালি যিটো কাৰেণ্ট এফেয়াৰ আমি ডিছকাছ কৰিছিলোঁ তাত আছিলে যে CBDT আৰু MSMEৰ মাজত এখন মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং ছাইন কৰা হৈছিল। এতিয়া আমি পাছৰ কাৰেণ্ট এফেয়াৰলৈ যাম। ইয়াত উল্লেখ কৰা হৈছে যে ক্লাইমেট এক্টিভিষ্ট গ্ৰেটা থুনবাৰ্গ এৱাৰ্ডেড 1 মিলিয়ন ইউৰোজ গুলবেনকিয়ান প্ৰাইজ। এই ক্ষেত্ৰত এই প্ৰাইজটোৰ নাম আপোনালোকে মনত ৰাখিব। তাৰোপৰি তেওঁৰ নামটো হৈছে গ্ৰেটা থুনবাৰ্গ। তেওঁক হয়তো আপোনালোক সকলোৱে চিনিব পাৰিছে।
তেওঁ ইউনাইটেড নেশ্যনৰ জেনেৰেল এছেম্বলিত দিয়া এটা স্পীচৰ কাৰণে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল। নেশ্যনেলিটি হয় তেওঁৰ ছুইডেন। ক্ষেত্ৰত ছুইডেনৰ কেপিটেলটো আপোনালোকে মনত ৰাখিব, ডেট ইজ ষ্টকহোম। আৰু ইয়াৰ যিটো প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন চেৰিমনি হ'ব সেইটো হ'ব পৰ্তুগালত। এইকেইটা কথাই মনত ৰাখিব। তাৰ পৰৱৰ্তী কাৰেণ্ট এফেয়াৰটো দিয়া হৈছে ইণ্ডিয়া এণ্ড মালদ্বীপছ চাইন এগ্ৰিমেণ্ট টু এষ্টাব্লিছ ইমাৰ্জেঞ্চি মেডিকেল ছাৰ্ভিচেছ ইন মালে। ইয়াত মালে হৈছে মালদ্বীপছৰ কেপিটেল। আৰু ইয়াত জৰুৰীকালীন মেডিকেল সেৱাৰ ওপৰত এটা চুক্তি ইয়াত সম্পন্ন কৰিছে ভাৰত আৰু মালদ্বীপে। এই ক্ষেত্ৰত পূৰ্বতে ভাৰতে সমুদ্ৰ সেতু নামৰ এটা অপাৰেশ্যনৰ জৰিয়তে লঞ্চ কৰিছিল মেইনলি। এইটো মালদ্বীপত থকা ভাৰতীয়সকলক উদ্ধাৰ কৰিবৰ বাবে। ইয়াত চাৰ্কৰ ফুল ফৰ্মটো দিয়া হৈছে চাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কোঅপাৰেশ্যন। ইয়াত যিকেইখন দেশ অন্তৰ্ভুক্ত হয় সেই দেশকেইখনৰ ইয়াত নাম উল্লেখ কৰা আছে: আফগানিস্তান, বাংলাদেশ, ভূটান, ইণ্ডিয়া, মালদ্বীপ, নেপাল, পাকিস্তান, শ্ৰীলংকা। ইয়াৰ চাৰ্কৰ হেডকোৱাৰ্টাৰ ক'ত আছে? কাঠমাণ্ডু, নেপাল। আৰু কেতিয়া স্থাপিত কৰা হৈছিল? 1985ত ঢাকাটো কেপিটেল হৈছে বাংলাদেশৰ। এইকেইটা কথা ইয়াৰ লগত ৰিলেটেড আৰু মনত ৰাখিবলগীয়া। এইখন হৈছে মালদ্বীপ, ইণ্ডিয়া আৰু মালদ্বীপ। পৰৱৰ্তী কাৰেণ্ট এফেয়াৰটো দিয়া হৈছে যে অন 21st July 2020 মধ্যপ্ৰদেশ গভৰ্ণৰ লালজী টেণ্ডন পাছড এৱে। তেখেত মধ্যপ্ৰদেশৰ ৰাজ্যপাল আছিল। তেখেতৰ অসুস্থতাত তেখেতৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল উত্তৰ প্ৰদেশৰ গভৰ্ণৰ আনন্দীবেন পেটেলে। নামটো উল্লেখ কৰা হৈছে। এই ক্ষেত্ৰত আমি পাৰ্ট 4 অফ আৱাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যন একচুৱেলি আৰ্টিকল 153 আছিল। আমি সকলোৱে জানো যে প্ৰত্যেক ৰাজ্যৰ বাবে একোজন ৰাজ্যপাল থকাটো বাধ্যতামূলক। আৰু দেয়াৰ উইল বি এ প্ৰভিজন ডেট হি কেন বি দ্য গভৰ্ণৰ অফ 2 or more states। একচুৱেলি সেই গভৰ্ণৰজন এখন ৰাজ্যৰ এজন গভৰ্ণৰে 2খনতকৈ বেছি ষ্টেটৰ ৰাজ্যৰ দায়িত্বভাৰ ল'ব পাৰে। এইটো এটা উদাহৰণে হয় ইয়াৰ। আৰু আৰ্টিকল 155ৰ মতে একোজন ৰাজ্যপালক ৰাষ্ট্ৰপতিৰ দ্বাৰা নিযুক্তি দিয়া হয়। আৰু এই ক্ষেত্ৰত নিযুক্তিৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদৰ লগত তেখেতৰ উপদেশতহে মেইনলি নিযুক্তি প্ৰক্ৰিয়াটো সম্পন্ন হয়। ইয়াৰ পৰৱৰ্তী কাৰেণ্ট এফেয়াৰটো দিয়া হৈছে যে মুখ্যমন্ত্ৰী ঘৰ ঘৰ ৰেচন যোজনা লঞ্চ ইন দিল্লীত মুখ্যমন্ত্ৰী ঘৰ ঘৰ ৰেচন যোজনাখন আৰম্ভণি কৰা হৈছে। আচলতে ওৱান নেশ্যন ওৱান ৰেচন কাৰ্ড যিটো স্কীম আছিল আৰু মুখ্যমন্ত্ৰী ঘৰ ঘৰ যোজনা দুইখন একেদিনাখনেই দিল্লীত আৰম্ভ কৰা হ'ব। এখেত হৈছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। ইয়াত এটা ডেট দিয়া হৈছে December 12, 1911। এই ডেটটোৰ লগত এটা ইম্পৰ্টেণ্ট ফেক্ট জড়িত হৈ আছে দিল্লীৰ লগত। আপোনালোকে পঢ়িলে গম পাব নিশ্চয়। এতিয়া আহোঁ আমি পৰৱৰ্তী কাৰেণ্ট এফেয়াৰলৈ। ইয়াত দিয়া হৈছে যে মনোদৰ্পণ ইনিচিয়েটিভ টু বি লঞ্চ বাই মিনিষ্ট্ৰী অফ HRD। HRD মানে হৈছে হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট। এখেত হৈছে মিনিষ্টাৰ অফ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট। তেখেতৰ নাম হৈছে ৰমেশ পোখৰিয়াল। তেখেতৰ নামটো মনত ৰাখিব। আৰু এই যিটো ইনিচিয়েটিভ লৈছে তাৰ দ্বাৰা মেইনলি মেণ্টেল হেল্থত ফ'কাছ কৰা হ'ব, মানসিক স্বাস্থ্য। এই মানসিক স্বাস্থ্য হৈছে ষ্টুডেণ্টসকলৰ, ছাত্ৰ ছাত্ৰীসকলৰ একাডেমিক ইম্পৰ্টেঞ্চ আৰু মানসিক স্বাস্থ্যৰ ওপৰত মেইনলি গুৰুত্ব দিয়া হ'ব। ইয়াৰ পাছতো কাৰেণ্ট এফেয়াৰ দিয়া হৈছে যে ইণ্ডিয়া টু এটেণ্ড G20 ডিজিটেল মিনিষ্টাৰ মিট। এখন ভাৰ্চুৱেল মিটিং হ'ব। আৰু তাৰ থিমটো মনত ৰাখিব মেইনলি ৰিয়েলাইজিং অপৰচুনিটিজ অফ দ্য 21st century ফৰ অল। ইয়াৰ থিমটো মনত ৰাখিব। আৰু এখেত হৈছে আমাৰ ইউনিয়ন মিনিষ্টাৰ অফ ইনফৰমেশ্যন টেকন'লজি শ্ৰী ৰবিশংকৰ প্ৰসাদ। তেখেতৰ নামটো ইয়াত দিয়া হৈছে। এইটো এটা ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ। ইয়াত কৈছে যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই যে N95 মাস্ক উইথ ৰেছপিৰেটৰী ভাল্ভছ ডাজ নট প্ৰিভেণ্ট COVID-19। এই ক্ষেত্ৰত যিসমূহ N95 মাস্ক উইথ ৰেছপিৰেটৰী ভাল্ভছ, আচলতে ইয়াত এটা ফিক্সাৰ দিয়া হৈছে। তেনেকুৱা ধৰণৰ মাস্কে আচলতে COVID-19টো প্ৰতিৰোধ নকৰে। ইয়াত এই মাস্কসমূহত তেওঁলোকে ওৱান ৱে মাস্ক বুলি অভিহিত কৰিছে। ইয়াত দিয়া আছে যে ইট অনলি প্ৰটেক্টছ দ্য পাৰ্চন ৱেৰিং দ্য মাস্ক এণ্ড ডাজ নট ফিল্টাৰ এৰ'জলছ কামিং আউট। আৰু ইয়াত আৰু এটা উল্লেখ কৰিছে যে দেয়াৰফৰ হুৱেন এন এচিম্পটমেটিক পেচেণ্ট অফ COVID-19 wears the mask, he can easily spread the infection to others।
একচুৱেলি যদি এজন এচিমটমেটিক পেচেণ্টে এখন মাস্ক পিন্ধি থাকে, তেখেতে ইজিলি মানে তেখেতৰ যিটো COVID-19টো বেলেগলৈ বিয়পাব পাৰে। এই ক্ষেত্ৰত আমি সচেতনতা অৱলম্বন কৰাটো অতিকে প্ৰয়োজনীয়। আৰু এই পেণ্ডেমিক চিটুৱেশ্যনত আপোনালোকলৈ এটাই অনুৰোধ, যাতে সকলোৱে ICMR গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ অফিচিয়েল এডভাইচসমূহ মানি লয় আৰু সামাজিক দায়বদ্ধতা পালন কৰে। লগতে ক'ব পাৰি যে যদি এখন N95 মাস্ক য'ত ৰেছপিৰেটৰী ভালভছ আছে, তেনে এখন মাস্ক যদি এজন এচিমটমেটিক COVID-19 পেচেণ্টে পিন্ধি থাকে, তেখেতৰ যি নভেল কৰোণা ভাইৰাছৰ বীজাণু, সেই বীজাণু বেলেগ এজন সুস্থ মানুহৰ গালৈ সংক্ৰমিত হ'ব পাৰে। এই সম্ভাৱনাটো হেল্থ মিনিষ্ট্ৰীয়ে অৱগত কৰিছে। সেইবাবে এই ক্ষেত্ৰত N95 মাস্ক তেওঁলোকে যি ৰুলছ আৰু গাইডলাইনছ দিছে, সেই নিয়ম পালন কৰি পৰিধান কৰাটো এক প্ৰকাৰৰ সামাজিক দায়বদ্ধতা। এই কাৰেণ্ট এফেয়াৰটোত কোৱা হৈছে যে চাহিল ছেঠ এপইণ্টেড এজ এ এডভাইজাৰী ফৰ ব্ৰিক্স CCI। CCI ষ্টেণ্ডছ ফৰ মেইনলি চেম্বাৰ্ছ অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী ইয়াত দিয়া হৈছে। একচুৱেলি ব্ৰিক্স নামৰ যিটো অৰ্গেনাইজেশ্যন, এইটো 5খন দেশ আছে ইয়াত। এইটো এষ্টাব্লিছ হৈছিলে 2009ত। প্ৰথম ছামিট হৈছিলে 2009ত, এইটো হৈছিলে ৰাছিয়াত। আৰু তাৰোপৰি ইয়াত দিয়া হৈছে এইকেইখন দেশ: ব্ৰাজিল, ৰাছিয়া, ইণ্ডিয়া, চাইনা আৰু ছাউথ আফ্ৰিকা। আটাইতকৈ শেহতীয়াকৈ ব্ৰিক্সত অন্তৰ্ভুক্ত হোৱা দেশখন হৈছে ছাউথ আফ্ৰিকা, 2010 চনত অন্তৰ্ভুক্ত হৈছে। এইকেইটা কথা মনত ৰাখিব ইয়াৰ লগত। এইটো এটা পাৰ্চন ইন নিউজ কাৰেণ্ট এফেয়াৰ। ইয়াত দিয়া হৈছে যে অৰুণ কুমাৰ নমিনেটেড এজ দ্য ভাইচ চেয়াৰমেন অফ ইণ্টাৰনেশ্যনেল ইউনিয়ন অফ ৰেলৱেজ। তেখেতৰ ফাইল ফটো এখন দিয়া হৈছে আৰু তেখেত 1985 বেটছৰ এজন ইণ্ডিয়ান পুলিচ অফিচাৰ আছিল। ইয়াৰ পাছৰটো কাৰেণ্ট এফেয়াৰ দিয়া হৈছে যে Anasis 2 ইজ দ্য ফাৰ্ষ্ট এভাৰ মিলিটাৰী ছেটেলাইট অফ ছাউথ কোৰিয়া। এই ক্ষেত্ৰত এটা মন কৰিবলগীয়া কথা যে দ্য ৰকেট ৱাজ লঞ্চ বাই স্পেচ এক্স। এইটো আমেৰিকান এৰ'স্পেচ মেনুফেকচাৰ এণ্ড স্পেচ ট্ৰেন্সপৰ্টেশ্যন ছাৰ্ভিচ কোম্পানী হয়। ইয়াৰ হেডকোৱাৰ্টাৰ আছে হাউথৰ্ন আৰু ইয়াৰ CEO হৈছে ইলন মাস্ক। আৰু এই ক্ষেত্ৰত আৰু এটা মন কৰিবলগীয়া কথা যে ছাউথ কোৰিয়াৰ ইয়াত কেপিটেল দিয়া হৈছে, ইট ইজ চিউল, আৰু কাৰেঞ্চি ছাউথ কোৰিয়ান ৱন চলে। এইটো এটা ফাইল ফটো। ইয়াৰ পাছৰ কাৰেণ্ট এফেয়াৰটো দিয়া হৈছে যে ইণ্ডিয়া আৰু ইজৰাইল টু ডেভেলপ 30 seconds ৰেপিড COVID-19 টেষ্ট। একচুৱেলি এই ক্ষেত্ৰত মন কৰিবলগীয়া কেইটামান কথা আছে যে ইণ্ডিয়া আৰু ইজৰাইলৰ সম্পৰ্কটোৰ কথা আমি সকলোৱে গম পাওঁ। আৰু এতিয়া ইয়াৰ কেপিটেলটো মনত ৰাখিব ইজৰাইলৰ, এইটো জেৰুচালেম। এইখন এখন হিষ্টৰিকেল কেপিটেল হয়। আৰু তাৰোপৰি ইয়াৰ কাৰেঞ্চি আছে ইজৰাইলী চেকেল, ইয়াত দিয়া হৈছে। ইয়াত দিয়া হৈছে যে এভৰি ইয়েৰ অন 23rd July নেশ্যনেল ব্ৰডকাষ্টিং ডে ইজ চেলিব্ৰেটেড অল অভাৰ ইণ্ডিয়া। সমগ্ৰ দেশজুৰি নেশ্যনেল ব্ৰডকাষ্টিং ডে পালন কৰা হয়। ইয়াৰ কাৰণটো ইয়াত দিয়া হৈছে দ্য ফাৰ্ষ্ট ৰেডিঅ' ব্ৰডকাষ্ট ৱাজ মেড অন July 23rd in 1927 ফ্ৰম বম্বে ষ্টেচন। একচুৱেলি এইটো এটা প্ৰাইভেট কোম্পানীৰ দ্বাৰা অ'ন আছিলে। এইটো ষ্টেচনটো আছিলে বম্বে ষ্টেচন। তাৰ নামটো দিয়া আছে ইণ্ডিয়ান ব্ৰডকাষ্টিং কোম্পানী। তাৰ পৰৱৰ্তী পৰ্যায়ত অল ইণ্ডিয়া ৰেডিঅ' এষ্টাব্লিছ হৈছিলে। তাৰ ডেটটো দিয়া হৈছে 8 June 1936 আৰু ইয়াৰ মটটো ইয়াত দিয়া হৈছে। আৰু শেষত আহোঁ বৃক্ষৰোপণ অভিযান টু বি লঞ্চ বাই হোম মিনিষ্টাৰ। এখেত হৈছে আমাৰ য'তৰ হোম মিনিষ্টাৰ অমিত শ্বাহ ডাঙৰীয়া। তেখেতৰ লোকসভাৰ কনষ্টিটুৱেঞ্চিটো মনত ৰাখিব, ইট ইজ গান্ধীনগৰ। আজিলৈ আমাৰ এই কাৰেণ্ট এফেয়াৰ্ছৰ ছেশ্যনটো ইয়াতে সামৰণি মাৰিছোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক কৰিব আৰু বিভিন্ন চেনেলটোৰ সম্পৰ্কীয় আপডেটছসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু থেংক ইউ গাইজ, ষ্টে ছেফ।